আজি মই আপোনালোকক ক'বলৈ আহিছোঁ এই গছজোপাৰ কথা ক'বলৈ। দেখিছে এই গছজোপা, ইয়াতে এজোপা আছে, ইয়াতে এজোপা আছে। এয়া হৈছে এই গছজোপাৰ নাম হৈছে বিশল্যকৰণী। এই গছজোপা ইমান ঔষধি গছ মানে আমাৰ ইয়াতে পাবলৈও টান, আমাৰ চোতালতে আছে আৰু বহুত হয়। মই গছজোপা কাটি কাটি পেলাওঁ মাজে মাজে, কিন্তু এই গছজোপা বহুত উপকাৰী। আমাৰ যেতিয়া ভৰি হাতবিলাকত কটা চিঙা হয়, তেতিয়া যদি আমি এই বিশল্যকৰণী পাতবোৰ নি পেলাই এনেদৰে মোহাৰি লৈ হাতত এনেকৈ মোহাৰি লৈ ৰস উলিয়াই যদি আমি কটা চিঙা দিওঁ, তেতিয়াহ'লে আমাৰ তেজটো বন্ধ হৈ যায় আৰু কটা চিঙাখিনি ভাল হৈ যায়। আৰু অকল মানুহৰ ক্ষেত্ৰতে নহয়, আৰু আপোনালোকে চাব পাৰে যেতিয়া আমাৰ গৰু বা ছাগলীৰো হাত ভৰিবিলাকত বা গাত ক'ৰবাত যদি কটা চিঙা হয়, তেতিয়াহ'লে আপোনালোকে এই বিশল্যকৰণীৰ পাতটো নি এইদৰে মোহাৰি লৈ পেলাই গৰু ছাগলীৰ কটা জেগাটো এইদৰে ব্যৱহাৰ কৰিব পাৰে। তেতিয়া দেখিব আপোনালোকে তেজটো ৰৈ গৈছে আৰু বা গৰু ছাগলী অলপমান আৰাম পাইছে। গতিকে মই আপোনালোকক এইকাৰণে ক'লোঁ যে এই বিশল্যকৰণীটো ইমান উপকাৰী। আৰু শুনিবলৈ পাইছোঁ বহুতে কৈছে যে এই বিশল্যকৰণীৰ পাতবোৰ আগবোৰ এনেদৰে ছিঙি নি পেলাই যদি আপোনালোকে পিচি পেলাই ৰসটো উলিয়াই পেলাই পেটৰ কামৰ হ'লে খায়, তেতিয়াহ'লে কমিব, পেটৰ অসুখটো বা কামৰটো কমে বুলি কৈছে। কিন্তু আমি এইটো কিমানটো সম্ভৱ নাজানো, কাৰণ আমি খোৱা নাই আৰু আমি ব্যৱহাৰো কৰা নাই। কিন্তু কটা চিঙাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিছোঁ, গতিকে সেইখিনি আমি হ'ব পাৰোঁ। গতিকে আপোনালোককো ক'লোঁ, আপোনালোকৰ যদি বিশল্যকৰণী আছে, তেতিয়াহ'লে আপোনালোকে এই পাতটো এনেকৈ আনি মোহাৰি লৈ পেলাই আপোনালোকে কটা চিঙা দিব পাৰে আৰু আপোনালোকে বেমাৰটো চাব পাৰে। ঠিক আছে।